হয়, নেৰানেপেৰা বৰষুণৰ ফলত বুঢ়ালুইতৰ জলপৃষ্ঠ বৃদ্ধি পালে আৰু বৃদ্ধি পোৱাৰ ফলতে আচলতে মাজুলীৰ যিসমূহ ফেৰী সেৱা মাজুলী আৰু যোৰহাটৰ মাজৰ যিসমূহ ফেৰীসমূহ বিশেষকৈ কমলাবাৰী আৰু অফলামুখ এই ফেৰী সেৱাসমূহ আচলতে বন্ধ কৰি দিছে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে। মই কমলাবাৰী ফেৰীঘাটত উপস্থিত আছোঁ। ঐতিহাসিক কমলাবাৰী ফেৰীঘাটৰ পৰিৱেশ দেখুৱাইছোঁ। এনেধৰণে যিসমূহ ৰেম আছিলে, যিসমূহ ফেৰী ঘাটলৈ যোৱা বিশেষকৈ পথ আছিলে, সমগ্ৰ পথছোৱা আৰু ৰেমটো বানত বুৰ গৈছে। মই সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ। এনেধৰণে যিসমূহ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কৰ্মচাৰী আছিলে, কৰ্মচাৰীসকলে যিসমূহ ৰেম আৰু ফেৰীসমূহ ধৰি ৰখাৰ বাবে তেওঁলোকে এনেধৰণে ৰছীৰে বান্ধি থকাৰ পৰিৱেশটো মই দেখুৱাইছোঁ। পুৱাৰ পৰিৱেশ আৰু বহুতো যাত্ৰী আহি পেলাই ইয়াৰ পৰা উভতি যাব লগা পৰিৱেশৰ সূচনা হৈছে। যিহেতু যোৰহাটলৈ যাবলৈ এই কমলাবাৰী ফেৰীঘাটলৈ আহে, অফলামুখ ফেৰীঘাটলৈ আহে আৰু পুৱাই আহি পেলাই যাত্ৰীসকল ঘূৰি যাব লগা পৰিৱেশৰ সূচনা হৈছে। মই দেখুৱাইছোঁ বুঢ়ালুইতৰ পৰিৱেশটো কেনেধৰণে ফেনে ফুটুকাৰে বাঢ়ি আহিছে। ইয়াৰসমূহ ক্ষুদ্ৰ যিসমূহ ব্যৱসায় আছিলে, ক্ষুদ্ৰ ব্যৱসায়সমূহে দোকান এৰি ইয়াৰ পৰা যাব লগা এক পৰিৱেশৰ সূচনা হৈছে। যিহেতু ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পাই আছে আৰু বৃদ্ধি পাই থকাৰ ফলত এনেধৰণে আচলতে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলৈ বাধ্য হৈছে। আৰু সমান্তৰালভাৱে মই কৈছোঁ যে মাজুলীৰ যিসমূহ নৈপৰীয়া যিসমূহ গাঁও আছে, সেই গাঁওসমূহ বানৰ কবলত পৰা দেখিবলৈ পোৱা গৈছে। জলপৃষ্ঠ ইতিমধ্যে বৃদ্ধি পাই আছে আৰু বুঢ়ালুইতে যিহেতু কাল ৰূপ ধাৰণ কৰিছে, বিশেষকৈ নেৰানেপেৰা বৰষুণৰ ফলতে জলপৃষ্ঠ বৃদ্ধি পাই আছে। বৃদ্ধি পোৱাৰ ফলতে এনেধৰণে আচলতে কাল ৰূপ ধাৰণ কৰা পৰিৱেশ মই দেখুৱাইছোঁ সামগ্ৰিকভাৱে। এয়া হৈছে মাজুলী ফেৰীঘাটৰ পৰিৱেশ। মাজুলী ফেৰীসমূহ বন্ধ কৰি দিছে নেকি? হয়, আমাৰ উদ্যতম কৰ্তৃপক্ষই পানী বাঢ়াৰ কাৰণে আমাৰ নিমাতী আৰু কমলাবাৰী ফেৰী সেৱা বন্ধ কৰি দিছে আৰু পানী বাঢ়িয়ে আছে। আৰু এই সমস্যাটোত আমাৰ যাত্ৰীক নিয়াটো কোনো সম্ভৱেই নহয়। আৰু যিসমূহ ফেৰীসমূহ বান্ধি ৰখাৰ ব্যৱস্থা কৰিছে, ফেৰীখিনি আমাৰ নিজৰ নিজৰ জেগাত সম্পূৰ্ণভাৱে বান্ধি থোৱা হৈছে আৰু অফলামুখো বন্ধ কৰি থোৱা হৈছে। পানী মাজুলীৰ পৰা বাহিৰলৈ যাবলৈ কোনো যাবৰ সুবিধা নাই। মই দেখুৱাইছোঁ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কৰ্মচাৰীসকলে এনেধৰণে আচলতে বান অহাৰ পিছতে এই যিটো পৰিৱেশটো দেখুৱাইছোঁ, তেখেতসকলে নিজৰ কৰ্তব্য পালন কৰিছে। যিহেতু ফেৰীসমূহ আৰু ৰেমসমূহ যি বান্ধি ৰখাৰ বাবে পুৱাই আহি পেলাই যিহেতু ইয়াত উপস্থিত হৈছে এই ফেৰীঘাটত হৈ পেলাই সেইসমূহ আচলতে বান্ধি ৰখাৰ ব্যৱস্থা কৰিছে। যিহেতু বুঢ়ালুইতৰ প্ৰবল সোঁত দেখিবলৈ পোৱা গৈছে ফেৰীঘাটত আৰু প্ৰবল সোঁতৰ পৰিপ্ৰেক্ষিতত এনেধৰণে আচলতে বান্ধি ৰখাৰ বাবে ইয়াত উপস্থিত হৈছে। আৰু আভ্যন্তৰীণ জল পৰিবহণ বিভাগে সিদ্ধান্ত লৈছে যে গুৰুত্বপূৰ্ণ সিদ্ধান্ত, মাজুলীৰ পৰা যোৰহাটলৈ যোৱা যিসমূহ ফেৰীঘাটসমূহ সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে। ফেৰীসমূহ ইতিমধ্যে বন্ধ। মই দেখুৱাইছোঁ সামগ্ৰিক পৰিৱেশ। এই ফেৰীসমূহ বান্ধিলে নেকি? তাত বান্ধিবলৈ গৈছিলে? বান্ধিবলৈ গৈছে। আৰু ৰেমসমূহ বান্ধিলে? ৰেমসমূহ বান্ধিলোঁ। ৰেম টপলেটবিলাক যদি পানী নিবও পাৰে, এইটো সেইকাৰণে বান্ধি থৈ আহিছোঁ ধুনীয়াকৈ। আৰু যাত্ৰীসকলক কি ক'ব? আহিব নালাগে? আহিব নালাগে, এইটো ঘাটটো বন্ধ হৈ আছে। এতিয়া চেলামে এইটো গাড়ী মটৰ উঠাব নোৱাৰে। এইটো যাত্ৰীবিলাক আহিব নালাগে বুলি আমি কোৱা আছে। আৰু ৰাতিপুৱা কেইটা বজাৰ পৰা লাগি আছে? আমি 6টা বজাৰ পৰা আহি ইয়াত 6টা বজাৰ পৰা আমি ইয়াত লাগি আছোঁহি। কাৰণ আমি পইচামুখী চব ঠিক ঠাক কৰি পেলাই মানে বান্ধি মেলি আজৰি কৰি ৰখাইছোঁ, যাতে আৰু ইয়াতকৈ পানী হ'লে আমাৰ সীমা পাৰ হৈ গৈছে। কিন্তু ইয়াতকৈ পানী বাঢ়িলে আমাৰ বিপদ হ'ব বুলি ভাবি আমি কামখিনি আজৰি কৰি থৈছোঁ। আৰু ৰেমসমূহ ইতিমধ্যে তল গৈছে, ৰাস্তা তল গৈছে। ধৰক কি ক'ব? ৰাতিপুৱাৰ পৰা কাম কৰি আমি ৰাতিপুৱা 6টাৰ পৰা কাম কৰি আছোঁ। আমাৰ বিশেষকৈ মানুহ উঠা নমা কৰা, যাত্ৰীসকল উঠা নমা কৰা টপলেট যিবিলাক, সেইবোৰ পানীত উঠি যায় বুলি আমি 6টাতে আহি পেলাই সেইখিনি অকণমান আপডাল কৰি থৈছোঁ। আৰু যিসমূহ ফেৰী সেইবোৰ সুৰক্ষিত উঠি নাযায়। এতিয়া সকলোখিনি বান্ধি পেলাই আমি ৰখা হৈছে। ইয়াৰ মাজতো ক'ব নোৱাৰি আৰু পানীৰ কথাহে, হয়তো পানী প্ৰবল সোঁতে হয়তো কিবা কৰিবলৈও আছে, কিন্তু আমি জনাত একো কৰিব নোৱাৰে। আৰু পৰৱৰ্তী নিৰ্দেশনা নহালৈকে অনিৰ্দিষ্ট কাললৈকে এতিয়া পানীয়েহে আমাক সুবিধা দিব ডিপাৰ্টমেণ্টক যে ঘাট চলাব লাগিব নালাগে। অনিৰ্দিষ্ট কালৰ বাবে ফেৰী বন্ধ তেখেতসকলে উল্লেখ কৰিছে। আৰু সামগ্ৰিক পৰিৱেশ মই দেখুৱাইছোঁ কেনে এক পৰিৱেশ। বুঢ়ালুইতৰ জলপৃষ্ঠ বৃদ্ধি পাই আছে, তাৰ পৰিপ্ৰেক্ষিতত এনেধৰণৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। আৰু মাজুলীৰ পৰা যিহেতু যোৰহাটৰ অভিমুখে যাব লগা যিসমূহ যাত্ৰী আছে, যাত্ৰীসকলক আমি জনাওঁ যে কোনো আচলতে ফেৰীঘাটলৈ নাহিব। অফলামুখ ফেৰীঘাটেই হওক বা কমলাবাৰী ফেৰীঘাটেই হওক, ইয়ালৈ নাহিব। যিহেতু ফেৰীসমূহ আভ্যন্তৰীণ জল পৰিবহণ বিভাগে বন্ধ কৰি দিছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত তীৰ্থ ভূঞা আমাক পোনপটীয়াকৈ
সেই পৰিৱেশ দেখুওৱাৰ বাবে।